নমস্কাৰ লোকেল 18 চাই থকাৰ বাবে ধন্যবাদ মই সপোন পৰা আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান মই এগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ যিগৰাকী ব্যক্তি এগৰাকী অৱসৰপ্ৰাপ্ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী কিন্তু তেখেতৰ পৰিচয়টো সেইটো নহয় তেখেতৰ পৰিচয় হৈছে তেখেত শ্মশান বন্ধু গুৱাহাটী নিবাসী ললিত কুমাৰ নাথ তেখেতক শ্মশান বন্ধু হিচাপে জনা যায় যিগৰাকী ব্যক্তিয়ে তৃতীয় শ্ৰেণীত পঢ়ি থকা অৱস্থাৰ পৰাই শ্মশানলৈ যোৱা আৰম্ভ কৰিছিল অন্তিম সংস্কাৰ কৰিবৰ কাৰণে সাধাৰণতে শ্মশানলৈ মানুহ যাবলৈ বেয়া পায় সাধাৰণতে মানুহ শ্মশানলৈ যাব নিবিচাৰে কিন্তু এইগৰাকী ব্যক্তি যি শ্মশান বন্ধু হিচাপে খ্যাত তেখেতে কিন্তু তৃতীয় শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰা তেখেতে শ্মশানলৈ যোৱা আৰম্ভ কৰিছিল আৰু তাৰ কাৰণ আছিল তেখেতৰ পিতৃৰ মৃত্যু ঘটিছিল যক্ষ্মা ৰোগত আৰু সেই সময়ত গাঁওবাসী যিসকল আছিল গাঁওবাসী তেওঁলোকৰ বা পৰিয়ালৰ যিসকল লোক আছিল তেওঁলোকে সেই শ্মশানৰ গৈ তেখেতৰ শ্মশানত যি দাহ কাৰ্য সম্পন্ন হয় সেয়া কৰিবলৈ কোনো অহা নাছিলে কাৰণ সকলোৱে ভয় কৰিছিলে যে যক্ষ্মা ৰোগটো বিয়পি পৰিব নেকি যাৰ কাৰণে এগৰাকী ব্যক্তিয়ে তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ সময়তে পোনপ্ৰথমবাৰৰ বাবে শ্মশানলৈ গৈ অন্তিম সংস্কাৰ কৰিবলগীয়া হৈছিল আৰু সেই ঘটনাটো যে তেখেতৰ বাল্যাৱস্থাত তেখেতৰ লগত ঘটিছিলে এই ঘটনাটোৱে তেওঁৰ জীৱনক গভীৰভাৱে আচলতে ৰেখাপাত কৰিলে আৰু এই ঘটনাটোৱে তেখেতক জীৱনৰ এটা লক্ষ্য দিলে তেখেতে মনত থিৰাং কৰি ল'লে যে তেওঁ যিদৰে তেওঁৰ দেউতাকক অকলে সেই শেষ সময়খিনি তেওঁ কৰিবলগীয়া হৈছে তেনেকুৱা তেওঁ যেতিয়া সামৰ্থ্য হ'ব তেওঁ অন্য কোনো লোকে যাতে এই সমস্যাৰ সন্মুখীন হ'ব লগা নহয় তাৰ বাবে তেওঁ চেষ্টা কৰিব আৰু সেইবাবেই সেই তৃতীয় শ্ৰেণীৰ পৰা তেখেতে যি যাত্ৰা আৰম্ভ কৰিলে সেই যাত্ৰা আজি আহি 22,000ৰ সংখ্যা অতিক্ৰম কৰিছে অৰ্থাৎ 22,000ৰো অধিক লোকক এইগৰাকী ব্যক্তিয়ে অন্তিম সংস্কাৰ তেখেতে কৰিছে আৰু উল্লেখযোগ্য কথাটো হ'ল সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি আমি যদি তালিকাখন চাবলৈ যাওঁ যথেষ্ট দীঘলীয়া সুধাকণ্ঠ ভূপেন হাজৰিকাৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ হিয়াৰ আমঠু জাতিৰ কণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া পৰ্যন্ত এই সকলোৰে কিন্তু শ্মশানৰ যি কাম তেখেতসকলৰ অন্তিম সংস্কাৰৰ যি কাম সেই কামতো এইগৰাকী ব্যক্তিয়ে তেওঁ সম্পাদন কৰিছিলে এইগৰাকী বিশেষ ব্যক্তিক যোৰহাটত আজি এক বিশেষ সন্মানেৰে সন্মানিত কৰা হৈছে সুদূৰ গুৱাহাটী নিবাসী আচলতে মানৱতা আৰু নিষ্ঠাৰ চূড়ান্ত নিদৰ্শনেৰে গত বছৰ যুগ ধৰি শ্মশানৰ কাম কাজ কৰি অহা এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ অৱসৰপ্ৰাপ্ত চাকৰিয়াল যিগৰাকী ব্যক্তিয়ে গত বৰ্ষসমূহত 21,000ৰো অধিক তেওঁ মৃতদেহ সৎকাৰ কৰিছে বা শ্মশানৰ কাৰ্যৰ লগত তেওঁ জড়িত হৈ আছে সেই তালিকাখনো দীঘলীয়া সেই তালিকাখনত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ পৰা শেহতীয়াকৈ প্ৰাণৰ শিল্পী প্ৰয়াত জুবিন গাৰ্গৰলৈকে নাম অন্তৰ্ভুক্ত আছে সাধাৰণতে শ্মশানৰ ক্ষেত্ৰত মানুহে যাব নিবিচাৰে কিন্তু আপুনি ভয় কৰে না মোৰ ভয় নথকা নহয় আছিলে কিন্তু যেতিয়া নিজৰ পিতৃৰ মৃত্যুৰ ক্ষেত্ৰত কোনো নহা হ'ল পিতৃ মৃত্যু হ'লেতো পুতেক জীয়েক বা এইবিলাক থাকেই ওচৰতে মই যেতিয়া কোনো অহা নেদেখিলোঁ মই ভাবিছোঁ যে মই পিতাইক নিজেই চুচৰাই বগৰাই যেনে নহওক খৰি দিমগৈ কিন্তু মোৰ সেইটো সেই সময়ৰ মোৰ দেউতা তেতিয়া মই LP স্কুলৰ তৃতীয় শ্ৰেণী আছিলে নহয় তৃতীয় শ্ৰেণীৰ পৰা ক্লাছ 4ত নাম লগাই 3 মাহমান গৈছে মাত্ৰ তেতিয়া যক্ষ্মা আছিলে যক্ষ্মা ৰোগটোতো ভয়াৱহ ৰোগ আছিলেতো তেতিয়া কোনো নাহে পিছত আহিলে 3 ঘণ্টামানৰ পিছত প্ৰত্যেক ওচৰ চুবুৰীয়াই তেতিয়া মুখত গামোচা বান্ধি আহিছে ক'ৰবাত টিভিয়ে তেওঁলোককো এফেক্ট কৰিব পাৰে বুলি মানে সুচৰা ৰোগ যেতিয়া সেই তেনেকৈয়ে আগবাঢ়িছিলোঁ আৰু তাৰ পিছৰ পৰা যেতিয়া মোৰ পিতাই যিটো মই পিতৃ কৈছোঁ যদিও আমি পিতাই বুলি মাতোঁ পিতাই যেতিয়া এইটো অৱস্থা দেখিছিলোঁ তেতিয়া মই চিন্তা কৰিছিলোঁ যে মই যদি কোনোবা দিনা ডাঙৰ মানুহ হওঁ চাকৰিয়ালা হওঁ বা যি প্ৰকাৰৰ ব্যক্তিয়েই নহওঁ মোৰ প্ৰথম কামটো হ'ব মানুহক খৰি দিয়া কামটো আৰু যিকোনো অৱস্থাতে মই গৈ যাতে তেওঁলোকৰ ওচৰত উপস্থিত হ'ব পাৰোঁ মই সেইটো তেতিয়াই মোৰ বদ্ধমূল ধাৰণা আপুনি দেউতাৰ পৰা আৰম্ভ কৰিলে কিন্তু নাই তাৰ আগতো কৰিছোঁ কিন্তু এই মোৰ এটা কথা সদায় ক'বলৈ মোৰ অলপ অস্বস্তি হয় যে মই 2টা প্ৰজন্ম পালোঁ কিন্তু মই এটা প্ৰজন্ম পাই পেলাই মই অলপ গৌৰৱ আৰু সুখীও হৈছিলোঁ কিন্তু দ্বিতীয় প্ৰজন্মৰ সেইজন হ'ল জুবিন গাৰ্গ একচুৱেলি জুবিন গাৰ্গৰ খৰি দিয়া কামটো মোৰ নিচিনা ব্যক্তিজনে কৰিবই নাপায় জুবিন গাৰ্গ যদি আৰু 20 বছৰ জীয়াই থাকিলেহেঁতেন হয় নহয় তেতিয়া তেওঁৰ 70 বছৰ হ'লহেঁতেন আৰু মই আৰু 20 বছৰলৈ কেতিয়াও জীয়াই নাথাকোঁ মোৰ পিঠিত ইতিমধ্যে মাটি পৰিলেইহেঁতেন
কিন্তু কি হ'ব জুবিন গুচি গ'ল আৰু জুবিনৰ কামভাগৰো দায়িত্ব আমাৰ ওপৰলৈ আহি গ'ল আৰু যিমান পাৰোঁ শ্ৰদ্ধা বিনয় আৰু প্ৰত্যেক ৰাইজৰ যিটো মানসিকতা সেইখিনিলৈ শ্ৰদ্ধা জনাই জুবিন গাৰ্গৰ কামখিনিও আমি কৰিছোঁ